আমেৰিকাত যদি পঢ়া বুলি কান্দাৰ লগে লগে চাইলেণ্ট বুজি যাব, মাক বাপেকক ধৰি লৈ গুচি যাব, কি কাৰণত ছোৱালী কান্দিব লগা হ'ল, ইমান কাঢ়া। গতিকে আমাৰ ইয়াত শাৰীৰিক বাসনাখিনি পূৰণ কৰাৰ কাৰণে সংসাৰখন বুলি যদি ভাবিছে, অনলি ফিল দ্য ফিজিকেল নিডছ, ফুলফিল দ্য ফিজিকেল নিডছ, তেতিয়াহ'লে যিবোৰ সন্তান জন্ম পাব সেইবোৰ মাক দেউতাকৰ অবাধ্য হ'ব। মাক বাপেকৰ কামনা বশতহে সংসাৰত আহিছে। মাক বাপেকৰ কামনা বশত সংসাৰত অহা ল'ৰা ছোৱালীখিনিয়ে মাক বাপেকৰ অবাধ্য তেওঁলোক কেতিয়াও প্ৰহ্লাদ আৰু ধ্ৰুৱ হ'ব নোৱাৰে দেই। গতিকে শুদ্ধভাৱে যদি সন্তান নাহে তেতিয়াহ'লে কিন্তু নহ'ব। গতিকে কি কাৰণত আত্মহত্যা পথ বাছি ল'লে, কি কাৰণত ড্ৰাগ এডিক্ট হ'ল, কি কাৰণত মদাহী হ'ল, কি কাৰণত ভাগন হ'ল, কি কাৰণত আজি ল'ব লগা হ'ল, তাৰ কাৰণটো ভাঙি চালে বহুত ডাঙৰ ডাঙৰ কাৰণ হ'ব। গতিকে কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ সন্তানে 3rd ডিভিজন পাইছে, 1st ডিভিজন নাপালে, এবাৰ ঘূৰি পেলাই চাওকচোন, বছৰটো টানকৈ জ্বৰ হৈছিল নেকি, কিমান দিন ক্লাছ ক্ষতি কৰিলে, তাৰ বাৰু প্ৰিপাৰেশ্যন কৰা কি আছিল, সি বাৰু পঢ়া শুনাতকৈ খেলত বেছি গুৰুত্ব দিলে, খেলতকৈ নাচত বেছি গুৰুত্ব দিলে, সি বাৰু এই কম বয়সতে গধূলি বাৰু ঘৰলৈকে ঘূৰি নাহে নেকি, যেতিয়া বেছিকৈ খেলা ধূলা কৰিব ভাগৰ আহিব, গধূলি যেনে পঢ়ি পাৰিব, হয় নাই? গতিকে আকৌ এটা কাৰবাৰ আছে, ভাল ভাল চোকা ল'ৰা ছোৱালী কিন্তু সময়ত পৰীক্ষাত ফেল কৰে। এতিয়া বেছিভাগৰ এটা বেয়া অভ্যাস কৰিছে, এওঁলোকে দেখিছে এওঁলোকৰ বয়সত, এওঁলোকে দেখে এওঁলোকতকৈ যিখিনি ডাঙৰ মেট্ৰিক দিব লোৱা, হায়াৰ ছেকেণ্ডেৰী দিব লোৱা, ইঞ্জিনিয়াৰিং পঢ়ি থকা, মেডিকেল পঢ়ি থকা, এওঁলোকে কি দেখে, ৰাতি টোপনি ক্ষতি কৰি এওঁলোকতকৈ ডাঙৰ দাদাহঁতে বাইদেউহঁতে পঢ়ে। কি কৰি পঢ়ে? ৰাতি টোপনি ক্ষতি কৰি পঢ়ে। ৰাতি যেতিয়া টোপনি ক্ষতি কৰি পঢ়ে তেতিয়া মগজুৱে কষ্ট পায়। কিন্তু বহুত কম পিতৃ মাতৃ আৰু শিক্ষকে শিকায় যে ৰাতি টোপনি ক্ষতি পঢ়াতকৈ তোমালোকে সোনকালে উঠি